নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2026-ৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰ বিশেষকৈ অমিত শ্বাহ ডাঙৰীয়া শপত লৈছিলে যে 2026-ৰ ভিতৰত, এতিয়া হয় নহয় মই নাজানো, তেওঁৰ এইটো কথা আছে, তেওঁৰ কমিটমেণ্ট আছে যে নক্সালবাদক নিশ্চেক কৰি পেলাব আৰু মানে একদম পূৰা খালাছ। তো এতিয়া বাকী আছে 26 শেষ হ'বলৈ, নাজানো কি হয়গৈ, চাই থাকক। কিন্তু এই যে নক্সালবাদ, মাওবাদী, এইবিলাক কিয় সৃষ্টি কোনে কৰিলে? এইবিলাকে এনেই সৃষ্টি হৈ গ'ল নেকি? এতিয়া অসমত খুব চৰ্চা হৈছে নৈৰাজ্যবাদ বুলি। তো নৈৰাজ্যবাদটো কোনে কৰিলে? নৈৰাজ্যবাদটো কিয় হ'ব লগা হ'ল? কিন্তু চিণ্ডিকেটবাদ কেলে আলোচনা নহয়? চিণ্ডিকেটবাদ আমাৰ বিশেষকৈ কয়লা চিণ্ডিকেটবাদ যোনটো আছে সেইটোতো চলিয়ে আছে। দেখোন যিসকলে চিণ্ডিকেটবাদ চলাই আছে, কয়লাৰ চিণ্ডিকেটবাদ চলাই আছে, এতিয়া আমি ৱেষ্ট বেংগল ইলেকশ্যনৰ সময়তো শুনিছিলোঁ তাত যে অভিষেক টেক্স যোনটো হৈ আছে শ্ৰীৰামপুৰ বৰ্ডাৰত, তো গতিকে বিজেপি তাত গাদী দখল কৰাৰ লগে লগে অভিষেক টেক্সটো উঠি যাব। তো অভিষেক টেক্স ক'ত হ'ল? এতিয়াতো অভিষেক টেক্স নাই, কিন্তু তাত এটা টেক্স আছিল, অভিষেক টেক্স, অভিষেক বেনাৰ্জীৰ। এতিয়াতো মামা টেক্স, শুভেন্দু টেক্স মিলি দেখা গৈছে যে শ্ৰীৰামপুৰ বৰ্ডাৰ ক্ৰছ কৰি যিবিলাক মাল আমাৰ অসমলৈ আহি আছে তাৰ কিন্তু ইতিমধ্যে মূল্য বৃদ্ধি হৈছে। নিয়মতো হ'ব নালাগিছিলে। আৰু আমাৰ মানুহবিলাকৰ মুস্কিল হ'ল, বিশেষকৈ অসমীয়া মানুহৰ মুস্কিলটো হ'ল তেওঁলোকে খুব সোনকালে পাহৰি যায়। দৰকাৰী বস্তুটো পাহৰি যায়, অদৰকাৰী বস্তুটো মনত পেলাই থয়। হয়, এটা ইয়াৰ আগত মই এপিছ'ডত কৈছিলোঁ যে অসমত জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈছে, কিন্তু য'ৰ পৰা সেয়া উৎপত্তি জাপানৰ কিন্তু এতিয়া এনকেফেলাইটিছ প্ৰায় তেনেকৈ নাই বুলিহে ক'ব পাৰিব। তেওঁলোক কিন্তু নিৰ্মূল কৰিছে। আচল কথাটো কি? নৈৰাজ্যবাদ নহয়। আচল কথাটো হ'ল যে জাপানীজ যে প্ৰতিনিধিমণ্ডল আহিছে, মুখ্যমন্ত্ৰী কোৱা মতে যোৱা এমাহ তেওঁলোকে মানে বিভিন্ন ধৰণৰ ছাৰ্ভে কৰি আছে। কাৰণ তেওঁলোকৰ কাণত যেতিয়া আহিলে জাপানীজ এনকেফেলাইটিছৰ কথাটো, তেতিয়া দেখিছে ভাই, মই আমাৰ দেশৰ পৰা অহা এইখন জাপানীজ এনকেফেলাইটিছ, মই তাত মৰা নাই, কিন্তু ইণ্ডিয়াত মৰি যাম, বিশেষকৈ অসমত মৰি যাম, কাৰণ অসমৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী অপদাৰ্থ, সেইটো গম পালে। আৰু এই যে চেঞ্জ যোনটো হ'ল, এই চেঞ্জ সম্পৰ্কে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া চবে জানিছিলে। কিন্তু কাৰণ জাপানৰ প্ৰধানমন্ত্ৰীৰ টাইট শ্বিডিউল আছিলে, এইটো কোনো গেৰেণ্টি নাছিলে যে ইয়াত আহিব বুলি, কিন্তু তেওঁলোকে এটা বাহানা বিচাৰি আছিলে যে নাই, এই চান্সৰ ডেন্স, তাৰমানে চান্সৰ ডেন্সটো কি কৰে? নিজৰ জেপৰ পইচাত কিন্তু খৰচ নকৰে, আমাৰ টেক্স পেয়াৰৰ টকাত খৰচ কৰে। তাত গুৱাহাটীত কি হ'ল আপোনালোকে দেখিছে ভাওনাখিনি, গছ কেনেকৈ হেৰি হয়। তাৰপিছতো মই গছ ৰোওঁতে বা ঘৰ বনাওঁতে কি কৰিব লাগিব সেইবিলাক সম্পৰ্কে আলোচনা কৰিছোঁ। সেইকাৰণে কৈ থাকোঁ যে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, কাৰণ লিংক আছে, সেইবিলাক কিন্তু আমি অলৰেডি ব্যাখ্যা কৰিছোঁ। কাৰণ জাপানৰ যে প্ৰধানমন্ত্ৰী, তেওঁলোকে প্ৰডাক্টিভ কামৰ, পৃথিৱীৰ আটাইতকৈ অদৰকাৰী মানে নিকম্মা প্ৰধানমন্ত্ৰী হ'লগৈ মোদী। কাৰণ তেওঁ এটা ক্লু বিচাৰি থাকে ক'ত যাব। তেওঁ জানে ক'ৰবাত গৈ যদি কামো নহয় তাতো তেওঁ যাব, কাৰণ তেওঁ সফৰ কৰিব লাগে ইণ্ডিয়াৰ পৰা, মানে বেলেগত মানে নন অফিচিয়েলি পলাই যাব লাগে, আৰু সেই পলাই যোৱাৰ কামটো তেওঁ কৰে। আপুনি চাব যে দেশ স্বাধীন হোৱাৰ পিছত আটাইতকৈ বেছি বিদেশ ভ্ৰমণ মোদীয়ে কৰিছে। দেখা গ'ল যে ৰাছিয়া ইউক্ৰেইন যেতিয়া যুদ্ধ হৈছে, সেইটো সময়ত ইউক্ৰেইনত গৈ মোদী গৈ পাইছে, ইমান মানে বেজ্জত কৰাই আছে আমাক। তাত কি কৈছে না, তাত কিহৰ কাৰণে না, ইউক্ৰেইন ভাৰতৰ যে আপোনাৰ মৈত্ৰী বন্ধন, তাৰ কাৰণে লাগি গৈছে। চালা দেশত যুদ্ধ লাগি আছে আৰু মৈত্ৰী বন্ধন, মানে চব বস্তুৰ এটা লিমিট আছে। এই ধৰণৰ গতিকে জাপানীজ প্ৰধানমন্ত্ৰীৰ হাতত ইমান ফাল্টু টাইম নাই। আৰু জাপানত কিন্তু সেইটোক লৈ ৰীতিমতে প্ৰটেষ্ট হ'ব, এইটো সমালোচনা হ'ব। নৈৰাজ্যবাদ তেওঁলোকে সেইটো কৰিব বিচাৰে। আৰু কোনোবা দেখিছোঁ মই ছ'চিয়েল মিডিয়াত লিখিছে, কমৰেডসকল হয়তো ভাল পাব। কিহৰ ঘণ্টাৰ কমৰেডে? ইয়াত কমৰেডৰ প্ৰশ্ন নহয়, ইয়াত সজাগতাৰ প্ৰশ্ন। টাৰ্ণিং পইণ্টটো কি? এতিয়া দেখাব খুজিছে যে জুবিনক লৈ যে কাৰবাৰটো হ'ল, জুবিনৰ চিত্ৰাংকন যি কৰিছিলে, যি কাৰবাৰটো হ'ল, তাকটো লৈ নৈৰাজ্যবাদ।
কেলে আপোনালোকে মনত পেলাওকচোন 2019 কা আন্দোলন হোৱা নাছিলে জানো? কা আন্দোলন হোৱাৰ পিছতো দেখোন সৰ্বানন্দ সোণোৱালটো ছাকচেছফুলি এডভান্টেজ আছাম 1 কৰিলে। তেতিয়াতো প্ৰতিবাদটো গোটেই অসমত হৈ আছিলে, আৰু জুবিনক লৈ যোনটো হৈছে একমাত্ৰ এইটো গুৱাহাটীতে হৈছে। গোটেই অসমব্যাপী এক মানে ভয়ংকৰ যি নৈৰাজ্যবাদ এক আন্দোলন যে সৃষ্টি হৈছিলে, তাৰ কাৰণেও কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ বিজেপি চৰকাৰ জগৰীয়া আছিলে। এফালে কৈছিলে কমিটমেণ্ট যে আমি 16 মে'ৰ পিছত চব বাংলাদেশীক টালি টোপোলা লৈ গুচি যাব লাগিব। তাৰপিছত দেখা গ'ল যে এই কাৰ যোগেদি বাংলাদেশীক ৰঙাদলি চাপ পাতি দিয়া হৈছে। তো তেনেকৈতো হ'ব নোৱাৰে, কিন্তু সৰ্বানন্দ সোণোৱালটো কৰিছিলে। কাৰণ এতিয়া অকল গুৱাহাটী, তেতিয়া গোটেই অসম। চাওকচোন ডিফাৰেঞ্চটো কি? এইটো হ'ল কি তেওঁলোকৰ এটা বাহানা। কাৰণ এই যে খৰচ পাতি কৰিলে, কমিশ্যন যে খালে, বদমাচি যে কৰিলে, এড চেড যে দিলে, সেইটোকতো অলপ জাষ্টিফাইড কৰিব লাগিব ন। যেনে তেনে বেলেঞ্চ শ্বীটটো মিলাব লাগিব। আৰু সেইটো মই কৈছোঁ যে এইবিলাক হ'লগৈ মহান নটৰিয়াছ আনপ্ৰডাক্টিভ মানুহ। তেওঁলোকে আমাৰ ৰাইজৰ পইচা লুণ্ঠন কৰি আছে। তো অসমীয়া সজাগ হওক, অসমীয়া সজাগ হওক। মই বাৰে বাৰে একেবাৰে মহা ফকলাণ্ডু হৈ আছে এতিয়া অসমীয়া। এই কেতিয়াবা অলপ কিবা এটা জিলিকি উঠে, বাছ তাৰপিছতে নাইকিয়া হ'ল। পবিত্ৰ মাৰ্ঘেৰিটা কি বুলি কৈছে যে চন্দ্ৰ সূৰ্য যেতিয়ালৈকে আছে মানে তেওঁ নাকি জিলিকি থাকিব বোলে জুবিন। আৰু চন্দ্ৰ সূৰ্য থকালৈকে জুবিনক যে জীয়াই থাকিব নিদিয়ক, সেইটোতো জুবিনে গম নাপায় নহয়। এবাৰ কৈছে যে হিন্দু ধৰ্ম থাকিব যেতিয়ালৈকে চন্দ্ৰ সূৰ্য আছে। আৰে কোনে মানা কৰিছে ৰে ভাই? চব ধৰ্ম থাকিব। যেতিয়া চন্দ্ৰ আৰু সূৰ্য নাথাকিব তেতিয়াতো কোনো ধৰ্মই নাথাকে, চব আলবাল চব খতম, ফিনিছ। এতিয়া কোনে কৈ আছে যাৰ নাম চাৰ্জশ্বিটত নাই, কিন্তু বিভিন্ন কাৰ্যকলাপ আৰু কাৰবাৰবিলাকত সেইটো কিন্তু ইতিমধ্যে প্ৰমাণিত হৈছে যে জুবিন গাৰ্গৰ তদানীন্তন যে প্ৰাক্তন মেনেজাৰ পবিত্ৰ মাৰ্ঘেৰিটা, তেওঁৰ এইটোৰ লগত এটা কানেকশ্যন। তো তেওঁ আকৌ জুবিন লৈ কথা পাতি আছে। তো গতিকে এই যে আইনৰ যোগেদি চৰকাৰে জানি শুনি প্লেনফুলি ইয়াত নৈৰাজ্যবাদ সৃষ্টি কৰিছিলে। আৰু এই জুবিনৰ সেইটো এটা ক্লু। মই বাৰে প্ৰতি কৈছোঁ, এইটো মই খণ্ডন কৰিছোঁ, এইটো ফাল্টু কথা। কাৰণ জাপানৰ প্ৰধানমন্ত্ৰী আমাৰ প্ৰধানমন্ত্ৰীৰ নিচিনা নিকম্মা নহয়, আনপ্ৰডাক্টিভ নহয়। তেওঁ টাইট শ্বিডিউল মিলাব পৰা নাই, গুচি গৈছে। আমাৰখিনি কি কৰিছে? নহয়, লগাইছোঁ যেতিয়া বাছ পাব্লিকৰ টকা মাৰ। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।